हेलो स्टूडेंट्स वेलकम टू आवर चैनल इको अफ नलेज आज आम आलोचना करिम एचएस सेकेंड इयर फार्स्ट यूनिट टेस्ट हो जा एटा 50 मार्कर क्वेश्चन पेपर आशा करूँ यार तुम्हारे उपकृत हबा। एक नम्बर क्वेश्चन आंसार एनी 10 of the following क्वेश्चन तलर 10टा प्रश्नर उत्तर दिया। इतना आसे ए नम्बरत आसे हाउ लंग डिड एम हेमेल टीच इन हिज स्कूल एम हेमेले तोर स्कूलत किमान बছৰ शिक्षकता करिছিল। बी नम्बरत आसे व्हाट डाज मुकेश वांट टू बिकाम मुकेशे की हब विचारिছিল। सी नम्बर आसे व्हेयर वाज द ओरिजिनल होम ऑफ साहेब्स फैमिली साहेब्सर परियालर ओरिजिनल घर कत आसिल। डी नम्बरत आसे हु वाज सबिता कोन आसिल। इ नम्बरत आसे हाउ मेनी रेक पिकार वेर लिव इन सीमापुरीत किमान गराकी रेक पिकारे बास करिছিল। और एफ नम्बर आसे व्हाट इज लस्ट स्प्रिंग एबाउट लस्ट स्प्रिंग किहर विषये है। और जे नम्बर आई नम्बरत आसे एच नम्बर तो बाकी थी गल एच नम्बरत आसे व्हाट इज ओनली रिवर मेनशन इन द लास्ट लेसनत उल्लेख थका नदीटोर नाम कि आसिल। व्हाट इज द बुलेटिन बोर्ड कि है। व्हाट डिड फ्रांस थिंक फर ए मोमेंट फ्रांस बा फ्रेंजे एटा मुहूर्तर भावे कि भाबिছিল बा चिंता करिছিল। के नम्बर हु इज द राइटर ऑफ द स्टोरी द लास्ट लेसनर काहिनी पाठटोर काहिनीकार बा लेखक कोन। एतिया हिल 2 नम्बर आंसार एनी 6 ऑफ द फॉलोइंग तलर 6टा प्रश्नर उत्तर दिया। 6टा प्रश्नर उत्तर ए नम्बरत आसे व्हाई वाज द लेसन कॉल्ड द लास्ट लेसन ए पाठ्य किय लास्ट लेसन बा अंतिम पाठ बुली कोৱা হৈছিল। बी नम्बर आसे व्हाट आर द एम हेमेल व्यूज एबाउट द फ्रेंच लैंग्वेजत एम हेमेलर दृष्टिभंगी कि आसिल। सी नम्बर इज साहेब हैप्पी वर्किंग इन द टी स्टल व्हाई साहेबे এই চাহ দোকানত কাম কৰি সুখী অনুভৱ কৰিছিল নে। যদি নহয় কিয় যদি হয় কিয় যুক্তি দিব দিছে। ডি নম্বৰ হোৱাট ইজ দ্য ছিগনিফিকেন্স অফ বেংগলছ ইন ইণ্ডিয়ান সোসাইটি ভাৰতীয় সমাজত বা সভ্যতাত খাৰুৰ তাৎপৰ্যতা কি বা গুৰুত্ব কি। হোৱাট ইজ দ্য আইৰনি ইনহাৰিটেড সাহেবছ ফুল নেম সাহেবৰ সম্পূৰ্ণ নামৰ বিষয়ে হাস্যকৰ বিষয় কি ইয়াৰ বিষয়ে লিখিবলৈ দিছে। এফ নম্বৰ হোৱাই আৰ দ্য ইয়াং ট্ৰিজ ডেছক্ৰাইব এজ স্প্ৰিণ্টিং আৰু সেই ৰাস্তাৰ কাষত যে এইটো কবিতাৰ পৰা দিছে মাই মাদাৰ এট 66 নম্বৰ কবিতাটিৰ পৰা দিয়া হৈছে যে এই স্প্ৰিণ্টিং যিবিলাক গছ নতুন নতুন গছ ইয়াং মানে নতুন গছক বুজাইছে এই গছবিলাকক কি স্প্ৰিণ্টিং বুজাইছে পিছলৈ গতি কৰি থকা। জি নম্বৰ এই হোৱাই হেজ দ্য মাদাৰ বিন কম্পেয়াৰ টু দ্য লেট উইণ্টাৰ মুন और शरतकालर चंद्र लगत कि कविताटिर मातृगराकीक तुलना करा होइसे। 3 नम्बर आसे ड्र ए कैरेक्टर स्केच ऑफ एम हेमेल इज एज इट इज शोन इन द लास्ट लेसन और एम हेमेले हेई अंतिम दिनार जो पाठ्य आसिल हेई पाठत एम हेमेलर चरित्ৰৰ विषये उल्लेख करिब दिছে बा एम हेमेलर की बैशिष्ट्य देखा गैছিল हेइटु उल्लेख करिब दिছে। और वर्ड दिया आसे एक्सप्लेन द फ्रेज सीमापुरी प्लेस ऑन द पेरिफेरी ऑफ दिल्ली एट स्माइल अवे फ्रॉम द मेटाफरिकली और ये सीमापुरी नाমৰ অৱস্থাটোৰ ভৌগোলিক অৱস্থাটোৰ বৰ্ণনা দিবলৈ দিছে কেনেদৰে ইয়াত মানুহে জীয়াই আছিল। আৰু 4 নম্বৰত দিছে বাট আফটাৰ দ্য সিকিউৰিটি চেক বাট পিছত ডট ডট দিয়া আছে স্মাইল এণ্ড স্মাইল এইটো মাই মাদাৰ এট 66 কবিতাটিৰ পৰা তুলি দিয়া হৈছে পেছেজ হয়। হোৱাট ডিড দ্য স্পিকাৰ ডু আফটাৰ দ্য সিকিউৰিটি চেক আৰু সিকিউৰিটি বা এই নিৰাপত্তা ৰক্ষকগৰাকীয়ে ইয়াৰ কি কৰিছিল এয়াৰপোৰ্টত যোৱাৰ পিছত। বি নম্বৰ 2 নম্বৰ আছে হোৱাই ডিড দ্য পয়েট কম্পেয়াৰ হাৰ মাদাৰ ফেচ টু লেট উইণ্টাৰ মুন আৰু কবিয়ে কিয় বা কবি কমলা দাসে বা কবয়িত্ৰী কমলা দাসে তেওঁৰ মাতৃৰ মুখটো কিয় শৰৎকালৰ চন্দ্ৰৰ দৰে বুলি কৈছিল। হোৱাট ইজ দ্য পয়েট চাইল্ডহুড ফিয়াৰ কমলা দাসৰ বা কবিত্ৰীৰ এই শৈশৱৰ ভয়টো কি আছিল। 4 নম্বৰ হোৱাট ডিড দ্য পয়েট স্পিক হাৰ মাদাৰ কবিয়ত্ৰী বা কমলা দাসে তেওঁৰ মাতৃক কি কৈছিল। 5 নম্বৰত আছে কাৰেক্ট দ্য ফলোয়িং ভাৰ্ব ইন দিয়াৰ কাৰেক্ট টেন্স ফৰ্ম এনি ফ'ৰ 4টাত টেন্স কাৰেকশ্যন কৰিবলৈ দিছে। এ নম্বৰ ইয়ৰ লেটাৰ ৰিচ মি এষ্টাৰডে এইটো পাষ্ট টেন্সত ৰিচৰ পিছত ইডি লগাই দিলে হৈ যাব। বি নম্বৰ আই উইচ আই বি এ বাৰ্ড ইয়াত বি ঠাইত আই ৱেৰ এ বাৰ্ড। C number, the train left before we reached the station.
এইটো তোমালোকৰ যদি এনেকুৱা সলিউশন লাগে তুমি কমেন্ট কৰিবা, আমি সলিউশন দি দিম। ডি নম্বৰত আছে शी মেক্স এ ডল নাও, এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হ'ব। ই নম্বৰ আছে ইউ স্লিপ হোয়েন আই এন্টার দ্য রুম, চেঞ্জ দ্য বয়স। 6 নম্বৰত আছে মিস্টাৰ জন টিচাৰ আস ইংলিশ, এইটো কিবা এটা ভুল হৈ আছে, মিস্টাৰ জন টিচেছ হ'ব, টিচেছ আস ইংলিশ, এইটো ভয়েস চেঞ্জ কৰিবলৈ দিছে। বি হি লাইকস কফি। আৰু সি নম্বৰত আছে শাট দ্য ডোৰ। ডি নম্বৰত আছে দ্য কোচ ইজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছ। ই নম্বৰত আছে হু ৰোড দ্য ৰামায়ণা। 7 নম্বৰ ফিল ইন দ্য ব্লেংক উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন, শুদ্ধ প্ৰিপজিশ্যন বহুৱাবলৈ দিছে। বাটাৰ ইজ ডেছ মিল্ক, এইটো ফ্ৰম হ'ব। আৰু বি নম্বৰত আছে হি ইজ ডেছ প্লেয়িং কাৰ্ড, অফ হ'ব। চি নম্বৰ টম ইজ এডিক্টেড ডেছ গেমলিং, টু হ'ব। ডি নম্বৰত আছে ডোন্ট বি এফ্ৰেইড ডেছ টেলিং দ্য ট্ৰুথ, এইটো এফ্ৰেইড অফ হ'ব। ই নম্বৰ আছে জন ৱাজ এনয়ড ডেছ হিজ মাদাৰ, উইথ হ'ব এইটো। 8 নম্বৰ আছে ডু এজ ডাইৰেক্টেড, নিৰ্দেশমতে উত্তৰ দিয়া। মেৰি কম ইজ দ্য গ্ৰেটেষ্ট বক্সাৰ, চেঞ্জ ইনটু পজিটিভ ডিগ্ৰীলৈ নিবলৈ দিছে। আৰু বি নম্বৰত আছে शी ট্ৰাইড এভৰি প্লেন মেক ইনটু নেগেটিভ উইদাউট চেঞ্জিং মিনিং, অৰ্থৰ পৰিৱৰ্তন নোহোৱাকৈ নহয় বোধক বাক্যলৈ ৰূপান্তৰ কৰিব দিছে। ই নম্বৰ অনলি গড কেন হেল্প আছ মেক ইন নেগেটিভ উইদাউট চেঞ্জিং মিনিং, এইটো একেই, অৰ্থৰ পৰিৱৰ্তন নোহোৱাকৈ নেগেটিভ কৰিব দিছে। ডি নম্বৰ আই নো হিজ বাৰ্ড প্লেচ মেক ইট কমপ্লেক্স চেণ্টেন্স, এইটো কমপ্লেক্স চেণ্টেন্স বা জটিল বাক্যলৈ নিবলৈ দিছে। ই নম্বৰ আই হেভ নো মানি ডেট আই কেন স্পেয়াৰ মেক ইন চিম্পল চেণ্টেন্স, এইটো চিম্পল চেণ্টেন্স বা সৰল বাক্যলৈ নিবলৈ দিছে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। তোমালোকৰ যদি সলিউশন লাগে অৰ্থাৎ আৰু ইংৰাজী বা বেলেগ কিবা সাবজেক্টৰ কোৱেশ্চন আনসাৰ লাগে তোমালোকে কমেন্ট কৰিবা, আমি ভিডিঅ' আকাৰে দি দিম। ধন্যবাদ।